নমস্কাৰ আজি আগবঢ়াইছো অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত প্ৰথম কিছুমান তথ্য। প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া গদ্য লেখক কোন? ইয়াৰ উত্তৰটো হৈছে ভট্টদেৱে হৈছে প্ৰথম অসমীয়া গদ্য লেখক। প্ৰথম অসমীয়া গদ্য ৰচনা কি? প্ৰথম অসমীয়া গদ্য ৰচনা হৈছে ভট্টদেৱে ৰচনা কৰা কথাগীতা। তৃতীয় প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত প্ৰথম গ্ৰন্থখনৰ নাম কি? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত প্ৰথম গ্ৰন্থখন হৈছে হৰিচন্দ্ৰ উপাখ্যান। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথম সংস্কৃত গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভক্তি ৰত্নাকৰ। পঞ্চম প্ৰশ্ন প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হৈছে ধৰ্মপুস্তক 1913 চনত প্ৰকাশ হৈছিল। ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনি কোনে কৰিছিল? ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনি কৰিছিল কবি মাধৱ কন্দলীয়ে। তেওঁ 14 শতিকাৰ কবি। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি? চিহ্নযাত্ৰা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাট। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? কথা কবিতাৰ প্ৰথম ৰচনা কৰিছিল যতীন্দ্ৰনাথ দুৱৰাই। শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো? শংকৰদেৱে বহুতো বৰগীত ৰচনা কৰিছিল। ইয়াৰ ভিতৰত প্ৰথম বৰগীতটো হৈছে মন মেৰি ৰাম চৰণেহি লাগু। বিদেশী কাব্যৰ পৰা প্ৰথম অসমীয়া অনুবাদ গ্ৰন্থ কি? ইয়াৰ উত্তৰটো হৈছে উমৰ তীৰ্থ 1925 চনত প্ৰকাশ পাইছিল। প্ৰথম অসমীয়া ভাষা বিষয়ক গৱেষণা গ্ৰন্থ কি? ইয়াৰ উত্তৰটো হৈছে অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু চিনাকি। প্ৰথম অসমীয়া চুটিগল্পৰ ৰচয়িতা কোন? ইয়াৰ উত্তৰটো হৈছে চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি? প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম হৈছে বিলাতৰ চিঠি। প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি? প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰিছিল। প্ৰথম অসমীয়া চনেট কবিতা পুথিখনৰ নাম কি? প্ৰথম অসমীয়া চনেট কবিতা পুথিখনৰ নাম হৈছে মালচ 1918 চনত প্ৰকাশ পাইছিল। সাহিত্য অকাডেমি বঁটা পোৱা প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বনফুল 1952 চনত প্ৰকাশ পাইছিল। সাহিত্য অকাডেমি বঁটা পোৱা প্ৰথম উপন্যাসখনৰ নাম কি? প্ৰথম উপন্যাস হৈছে ইয়াৰিংগম 1961 চনত প্ৰকাশ পাইছিল। প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি? প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম হৈছে গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। প্ৰথম অসমীয়া প্ৰকাশিত অভিধানখনৰ নাম কি? আৰু ইয়াৰ উত্তৰটো হৈছে অসমীয়া আৰু ইংৰাজী অভিধান। প্ৰথম অসমীয়া ছপা বুৰঞ্জীখনৰ নাম কি? প্ৰথম অসমীয়া ছপা বুৰঞ্জীখনৰ নাম হৈছে আছাম বুৰঞ্জী 1884 চনত প্ৰকাশ পাইছিল। অমিতাক্ষৰ ছন্দত ৰচিত প্ৰথম কাব্যখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে অভিমন্যু বধ 1875 চনত প্ৰকাশ হৈছিল। ৰামায়ণৰ কাহিনীৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া নাট কোনখন? ইয়াৰ উত্তৰ হৈছে ৰাম বিজয়। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মৃত্যুঞ্জয়। প্ৰথম অসমীয়া আধুনিক নাটখনৰ নাম কি? প্ৰথম অসমীয়া আধুনিক নাটখনৰ নাম হৈছে ৰামনৱমী। আজি 25 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া আধুনিক জীৱনীখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱনচৰিত। প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোৱৰণ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল। প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি? প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম হৈছে বিন বৰাগী। 28 নম্বৰ প্ৰশ্নটো আগবঢ়াইছোঁ প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হৈছে বনকুঁৱৰী চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰিছিল। অসমীয়া ভাষাৰ বিষয়ে ৰচনা কৰা প্ৰথম গৱেষণা গ্ৰন্থ কোনখন? ইয়াৰ উত্তৰটো হৈছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰীৰ ৰচক কোন? প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰীৰ ৰচক চন্দ্ৰকুমাৰ আগৰৱালা। অসমীয়া ভাষা সাহিত্যৰ বিষয়ে প্ৰথম খণ্ডটো আজি ইমানতে অন্ত পৰিছে। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালৈ জনাইছোঁ অশেষ ধন্যবাদ।